মুখ্যমন্ত্ৰীয়ে যদি প্ৰকৃত ভাৰতীয়সকলক বিদেশীৰ নামত যদি অত্যাচাৰ চলাই থাকে তেনেহ'লে কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব। স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছোঁ, এই ধৰণৰ নিৰ্মম অত্যাচাৰ, এই ধৰণৰ নাটক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক। আজি অসম চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে অসমত এটা অস্থিৰ পৰিৱেশ, এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে, ভোট বেংকৰ ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে ভাৰতৰ জনতাক বাংলাদেশীৰ নামত অপবাদ দিয়া আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, যিসকল মানুহক তেওঁলোকে কৰায়ত্ব কৰিছে, যিসকল মানুহক তেওঁলোকে সন্দেহ কৰিছে, 90% ভাৰতীয় নাগৰিক। বাংলাদেশী আছে, বাংলাদেশী চালি জাৰি চাই প্ৰত্যাৱৰ্তন কৰক, তাত কোনো আপত্তি নাই, আমাৰ তাত সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি গুৱাহাটীত আজি দেখিছোঁ যে ৰাতি কথা নাই বতৰা নাই, কোনো কেছ নাই, কোনো নোটিছ নাই, তাৰপিছত তেওঁলোকক উঠাই আনিছে। আজি মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, যিসকল মানুহক তেওঁলোকে কৰায়ত্ব কৰিছে, যিসকল মানুহক তেওঁলোকে সন্দেহ কৰিছে, 90% ভাৰতীয় নাগৰিক। যে মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ, বৰ্ডাৰ পুলিচক প্ৰত্যাহ্বান জনাইছোঁ, শ্বেতপত্ৰ প্ৰকাশ কৰক, তেওঁলোকক ভালকৈ আইনী সাহায্য দিয়ক, তাৰে 90%তকৈ বেছি মানুহ ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণিত কৰিব পাৰিব। আজি সেইকাৰণে আজি অসম চৰকাৰে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে অসমত এটা অস্থিৰ পৰিৱেশ, এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে, ভোট বেংকৰ ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে ভাৰতৰ জনতাক বাংলাদেশীৰ নামত অপবাদ দিয়া আৰম্ভ কৰিছে। আজি বিভিন্ন কেছ চলি আছে, সেই কেছ চলা মানুহক তেওঁলোকে উঠাব নোৱাৰে। এনআৰচিত তেওঁলোকৰ নাম আহিছে, সেইবিলাক মানুহক তেওঁলোকে উঠাই আনিব নোৱাৰে। যিবিলাক মানুহ ইতিমধ্যে ফৰেনাৰ্ছৰ পৰা তেওঁলোকে বিদেশ স্বদেশী ডিক্লেয়াৰ হৈছে, কোৰ্টে ডিক্লেয়াৰ কৰিছে, তেওঁলোকক কোনো পদ্ধতিতে পুলিচে উঠাব নোৱাৰে। কিহৰ ভিত্তিত, কি তথ্যৰ ভিত্তিত অসম আৰক্ষীয়ে বৰ্ডাৰ পুলিচে উঠালে? আজি বহু মানুহক নোটিছ দিয়া হোৱা নাই, নোটিছ নিদিয়াকৈ তেওঁলোকক ফৰেনাৰ ডিক্লেয়াৰ কৰি তেওঁলোকক এপ্টিকটলৈ পঠাই দিয়া হৈছে। আজি 2013 চনত, 14 চনত, 15 চনত বহু মানুহ তেওঁলোকে ভাৰতীয় হিচাপে কোৰ্টে তেওঁলোকক স্বীকৃতি দিছে, তাৰপিছত আকৌ নতুনকৈ তেওঁলোকক নোটিছ নিদিয়াকৈ তেওঁলোকক ফৰেনাৰ্ছ বনাই দিয়া হৈছে। গতিকে ইয়াত সম্পূৰ্ণ এটা ভয়াৱহ চক্ৰান্ত কৰা হৈছে, ভয়াৱহ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। অসমখনত এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কৈ আছে আৰু এনেকুৱা ধৰণৰ কৰ্মবিলাক কৈ আছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, বিদেশী মানুহক ভালকৈ চিনাক্ত কৰি বাংলাদেশ হওক, নেপাল হওক, তেওঁলোকৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি প্ৰেৰণ কৰক। কিন্তু এই যে যিটো নিৰ্মম অত্যাচাৰ, যি ধৰণে এটা ভয়ংকৰ পৰিৱেশ ৰচনা কৰিছে, এইটো অসম চৰকাৰ বৰ্ডাৰ পুলিচে বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে যদি প্ৰকৃত ভাৰতীয়সকলক বিদেশীৰ নামত যদি অত্যাচাৰ চলাই থাকে তেনেহ'লে কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব। আমি স্পষ্টকৈ কৈছোঁ, কোনো প্ৰকৃত ভাৰতীয় নাগৰিকক অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব। আমি স্পষ্টকৈ কৈছোঁ যে কোনো ভাৰতীয় নাগৰিকক তেওঁলোকে অন্যায় আৰু অত্যাচাৰ কৰিব নোৱাৰিব। আৰু মই পুনৰবাৰ বৰ্ডাৰ পুলিচ, ডিজিপি মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকে যিবিলাক মানুহক অন্যায় আৰু অত্যাচাৰ কৰি আছে তাৰে 90%তকৈ অধিক মানুহ ভাৰতীয় হয়। আৰু এইটো কথা স্পষ্ট, আজি এজন মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, হাজাৰ হাজাৰ তেওঁলোকৰ পৰিয়াল আছে, তেওঁলোকৰ অংশী বংশী আছে, 14 পুৰুষ তেওঁলোকে ভাৰতীয় নাগৰিক কেনেকৈ হ'ল? যদি এজন মানুহ বিদেশী হয়, তেওঁলোকৰ বংশী কেনেকৈ তেওঁলোকে অসমৰ বাসিন্দা হয়, ভাৰতৰ বাসিন্দা হয়, ভাৰতীয় নাগৰিক হয়? এই জবাব অসমৰ মুখ্যমন্ত্ৰী দিব লাগিব, ইয়াৰ উত্তৰ ডিজিপি মহোদয় দিব লাগিব। গতিকে সেইকাৰণে স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছোঁ, এই ধৰণৰ নিৰ্মম অত্যাচাৰ, এই ধৰণৰ নাটক মুখ্যমন্ত্ৰীয়ে বন্ধ কৰক, অন্যথাই কিন্তু অসমত এটা ভয়াৱহ পৰিস্থিতি হ'ব। আৰু ইয়াৰ বাবে সম্পূৰ্ণ গৃহ বিভাগ, অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। কোনো পদ্ধতিতে ভাৰতীয় নাগৰিকৰ অত্যাচাৰ সহ্য কৰা নহ'ব আৰু বিদেশীৰ লগতো আপোচ কৰা নহ'ব। বিদেশী যদি আছে, চালি জাৰি চাই, পুংখানুপুংখ কাগজ পাতি চাই তেওঁলোকক সকলো ধৰণৰ ব্যৱস্থা কৰি বিদেশলৈ প্ৰেৰণ কৰক, আমচুৰ সহযোগিতা থাকিব।